গুড মৰ্ণিং বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱশক্তি আৰু অন্য ব্লগলৈ। আৰু এয়া আজি হৈ গ'ল শনিবাৰ আৰু আমাৰ ৰিয়াঞ্চি এইফালে ওলাইছে আৰু মাকে ৰেডি কৰি আছে স্কুললৈ নিবৰ কাৰণে। এয়া হৈ গ'ল আমাৰ ৰিয়াঞ্চি। সকলোৱে চিনি পায় আমাৰ ৰিয়াঞ্চিক। এইফালে পূৰা ৰিয়াঞ্চি হোৱাইট ড্ৰেছ পিন্ধি আজি ৰেডি স্কুল যাবৰ কাৰণে এইফালে মাকে ৰেডি কৰি আছে। আৰু এতিয়া সময় হৈ গ'ল 8:10 আৰু যাওঁ তেনেহ'লে আমি স্কুললৈ সোনকালে ৰিয়াঞ্চিক থৈ আহোঁগৈ। লেটছ গ' টু দ্য স্কুল দেহা, কাম অন আহা। অঁ যাবলৈ ৰেডি হ'লোঁ, আহা উঠা উঠা। স্কুল পাই ল'ৰালৈকে মিছে ভিতৰতে লৈ গৈ পেলাই বহাই দিছিলে ভিতৰত। এয়া আমাৰ ৰিয়াঞ্চি বহি আছে লগৰ ছোৱালীৰ লগত এইফালে কিবা কিবি কৰি মেলি মই এতিয়া থৈ পেলাই যাওঁ আৰু তেনেহ'লে থৈ পেলাই যাওঁ ঘৰলৈ। ৰিয়াঞ্চিক থৈ পেলাই আহিলোঁ স্কুলত থৈ পেলাই তেল ভৰাবলৈ তেল ভৰাই আহি যাওঁতো ট্ৰেইন গেট হৈ আছে, এতিয়াও গেট হৈ এইখন তামাম ট্ৰেইন আহে বুলি এতিয়া থৈ মেলি আকৌ যাব লাগিব নামঘৰত যাব লাগিব। এইখন এতিয়া গেট খুলিব আৰু এখন গৈ আছে মালগাড়ী। এখন যাওঁতে এটা আহোঁতে বহুত সময় লাগিব। এতিয়া ঘৰলৈ যাওঁতে বাটতে পালোঁ আমাৰ লক্ষ্মী কাৰ ছাৰ্ভিচিং আৰু এয়া আমাৰ ধ্ৰুৱ বোলে ফ্ৰী বহি আছে। সেইটো কাৰণে বোলো গাড়ীখনকে ধুৱাই লৈ যাওঁ, অকণমান লেতেৰাও হৈ আছে পূৰা। অঁ খুৰা কি খবৰ? ভাল ভাল ভাল। অঁ অকণমান বাইকখন ধুৱাই নিওঁ বোলো, ধুৱাই নিওঁ অকণমান। ধোৱা সময় এতিয়া 9:10 হ'ল। ঘৰত ভাবিছে চাগে ক'ত গ'ল ইমান দেৰি অহা নাই। আৰু এইফালে আমাৰ ধ্ৰুৱ এইফালে ধুই আছে বাইক। ল'ৰাটোৱে একদম পূৰা মজা কাম কৰে কিন্তু দেই, পূৰা মজাকৈ ধুই আছে বাইকখন। চিকচিকীয়া হৈ যাব এতিয়া। বাই বাই, টাটা, আকৌ লগ পাম। ৰিয়াঞ্চিক থৈ বাইকত তেল চেল ভৰাই মেলি আহিছোঁ। আপুনি কি কৰি আছে? হয় কিয় ফোন মাৰি আছে মই ক'ত গ'লোঁ বুলি ভাবি। এইফালে আমাৰ ফুলদানি দেখিছে নাই? এইফালে ফুলদানি মানে কি আৰু এডাল গছ এজোপা পচাইছিলে ইয়াতে, মানে এনেকৈ পানী চানী দি পেলাই পানীটো চেঞ্জ কৰি থকা হয়, পূৰা ধুনীয়াকৈ গজিছে। মই খাবলৈ লৈছোঁ পঁইতা ভাত আৰু আলু পিটিকা, আলু পিঁয়াজ দি পেলাই। এয়া দেখিছে আলু পিঁয়াজ লৈ পঁইতা ভাত খাবলৈ লৈছোঁ, জলকীয়া চলকীয়া লৈ লৈছোঁ একদম তেল চেল দি। খাই কৰি যাওঁ নামঘৰলৈ, তাৰপৰা কৰি ৰিয়াঞ্চিক আনিবই সময় হ'ব। পঁইতা ভাত বহুত দিনৰ মূৰত খাম। বতৰটো গৰমেই, ইমান ৰ'দ চ'দ দিয়া নাই যদিও খাই ভালেই লাগিব বোলো, খাওঁ তেনেহ'লে। মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইফালে আমাৰ নিকলো পূৰা ফিটিং হৈ গৈ আছে পূৰা নামঘৰ কাম কৰিবলৈ। নামঘৰ এবাৰ বনাইহে এৰিব ন নিকলো? প্ৰথম বহিব লাগিব। হয় নি? প্ৰথম বহি পেলাই কি কৰিব লাগিব? অলপ লেকচাৰ 15 হ'ল তেনেহ'লে যাওঁ ৰিয়াঞ্চিক লৈ আহোঁগৈ। 11:30 ছুটি দিব আৰু ইয়াৰ ৰিয়াঞ্চিক ফাইনেলি লৈ পেলাই আহি পালোহি। এইফালে যাওঁতেও গেট পৰি আছিলে, আহোঁতেও গেট পৰি আছিলে, ৰখোঁতে আধা ঘণ্টামান সময় গ'ল। এইফালে আমাৰ ৰিয়াঞ্চি এইফালে ড্ৰেছ চেঞ্জ কৰি এইফালে খাই আছে কল। দেখা কি খাই আছে আৰু কি লৈ আছে? কল খাই আছে, হাতত এইটো এইফালে কিবা জেমছৰ এইবিলাক পাই নহয় খেলা লৈ আছে। আৰু যাওঁ আকৌ তেনেহ'লে মই নামঘৰলৈ এপাক কাম কৰিবলৈ। আহি আছোঁ আমাৰ ৰিয়াঞ্চিও আজি নামঘৰত কাম কৰিব বোলে, হয়নে? কৰিবা? ডাঙৰ ল'ৰা ছোৱালীয়ে কাম কৰে, সৰু ল'ৰা ছোৱালীয়ে কাম নকৰে। তুমি সৰু ছোৱালী তেনেহ'লে কৰিবা কাম। অ'কে অ'কে। আৰু এইখিনি চোৱাচোন, এই ফুলখিনি কিমান ধুনীয়া লাগিছে, কি মজাকৈ ফুল ফুলি আছে চোৱা। আছোঁ অকলে চোৱা, এই দেখিছা? অঁ পিংক পিংক কালাৰ কিমান ধুনীয়া চোৱাচোন। আমাৰো আছে। ইমান ধুনীয়া লাগিছে ন ফুলখিনি থকাৰ কাৰণে, একদম পৰিৱেশটোৱে কিবা ভাল ভাল লাগিছে। এইফালে আমাৰ পৰা ৰাইজৰ নামঘৰৰ পৰা কাম জোৰদাৰ চলি আছে। আৰু এইফালে খুটা এইফালে দুটা খুটা হৈ গ'ল আৰু এইফালে বনাই আছে মিস্ত্ৰী। আৰু এইফালে চব লাইনত মছলা কঢ়িয়াবৰ কাৰণে এইফালে লাটু খুৰা, এইফালে খুৰাই আৰু এইফালে ধন্দা পূৰা বনাই আছে খানা। অঁ আৰু এইফালে বৰ্তাহঁত এইফালে পূৰা চাই বহি আছে, অলপ ৰেষ্ট লৈছে। এইফালে কাজু, এইফালে নিকলো আৰু এইফালে একদম তাৰ পৰা মছলা আহি আছে। এনেকৈ দি গৈ পূৰা একদম পাছ হৈ পূৰা তাত পাই গৈছেগৈ। লগাই দিম ৰ'বা, কাম চলি আছে। তেনেহ'লে আজি 4টা খুটা ঢেলাই দিয়া কাম হৈ যাব এতিয়া। দেহাক মাতি আছে, এইফালে মাতি আছে দেহাক তোমাক। এইফালে পূৰা এনজয় কৰি কৰি পূৰা কাম কৰি আছে আৰু এইফালে ন। কাজু কেনেকুৱা লাগিছে কাম কৰি? এইফালে ধন্দাই পূৰা জোৰদাৰ খানা বনাই আছে আজি। খানা বনোৱাত ভাল ন ধন্দা? আৰু এইফালে আমাৰ এতিয়া মছলা খতম হৈ গৈছে। মছলা বনোৱা হোৱাৰ পিছত আকৌ খুটা বনাব লাগিব। আৰু এইফালে নামঘৰৰ কাম চলি আছে। আৰু এয়া হৈ গ'ল মণিকূট ভাগ বনাই থোৱা আছে। আৰু এইফালে খুটাখিনি এইটো ছাইডৰ খুটাখিনি হৈছে আৰু এইফালে এইখিনি বনালেই হৈ যাব আৰু এতিয়া আমাৰ এইফালে বিৰতি হৈছে। এইফালে মছলা খতম হৈ গ'ল মানে, সেইটো কাৰণে এইফালে গোটেইখিনি এতিয়া লাইনত বহি পেলাই এইফালে চবেই লেকচাৰ মাৰি আছে। এইফালে কাজু, এইফালে নিকলো আৰু ইয়াৰ নামটো কি আছিলে? মানস। আৰু এইফালে আমাৰ ৰিয়াঞ্চিয়ে কি কৰি আছা? খেলি আছা? ঘৰলৈ নোযোৱা নেকি? মায়ে মাতি আছে। আৰু ৰিয়াঞ্চিক মই জোৰ জবজ লৈ আহিলোঁ, মাকে আহিব নিদিয়ে আৰু এতিয়া ভাত খাবলৈ মাতি আছে, তাই নাযায়। আমাৰ 2টা বাজি গ'ল আৰু এইফালে খানা চলি আছে। আৰু এইফালে নিকলোতে খানা বিলাই আছে। কৃষ্ণ যোৱা, নমস্কাৰ।
চব্জি ভাত আহিব চব্জি ভাত অলপ আহিব চবকে খাই দিবা দুকত লাগে এখন না সুন্দর হয়েছে সুন্দর একদম আৰু এতিয়া মানে খানা আমাৰ যিমান মানুহে খালে তাতকৈ আৰু এখন মানুহে খাব পৰা থাকি গৈছে এতিয়া এইফালে এইবিলাক আৰু এইকেইটা সঁচাকৈ অমিতা এইকেইটা ঘৰৰে অমিতা মই গোলাঘাট যাওঁতেও খাইছিলোঁ গোলাঘাটতো একদম দেখিছেনে কি ধুনীয়া ধুনীয়া এতিয়া ইয়াতো চাপৰ মুখতো এতিয়া ঘৰৰ গছৰ অমিতা বৰ বিশেষ নাই লগা দুই এটা লাগিছে মানে নিজৰ ঘৰত খাবলৈ হয় আৰু নিজৰ ঘৰৰে সোৱাদো বিৰাট ভাল টেষ্টি একদম মিঠা মিঠা চ' কাটি আছোঁ তেনেহ'লে আমাৰ ৰিয়াঞ্চিও খাই ভাল পায় ময়ো খাই ভাল পাওঁ কাটি খাম তেনেহ'লে আহা দেহা খাবানে আৰু মই এইফালে অমিতা খাবলৈ মাতিছিলোঁ আৰু আমাৰ ৰিয়াঞ্চি এইফালে মাকক পঢ়াই আছে বা 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 সন্ধিয়া ফুৰিচাকি আহিলোঁ আৰু এতিয়া আমাৰ ৰিয়াঞ্চিয়ে পঢ়িবলৈ লৈছে আৰু পঢ়িবলৈ লৈছে মানে কি আমাৰ ৰিয়াঞ্চিয়েহে মাকক ওলোটাই পঢ়াই আছে ABCD হাতত এডাল ডাঙৰ আচাৰি মাকক পঢ়াই আছে এইফালে অঁ কি সেইটো পাৰিছে দেই আমাৰ ৰিয়াঞ্চি পঢ়াবলৈ আৰু পঢ়াওক তেনেহ'লে মইতো কাৰণ এই পঢ়াব নোৱাৰোঁ মাকে পঢ়াই হ'লেও মই ওচৰতে এনেই বহি আছোঁ আৰু HIJK LMNOP QRST UVW XYZ ৰ'বা ৰিয়াঞ্চি এতিয়া পঢ়া শুনা কৰা হৈ গ'ল আৰু দেখিছে নহয় কি কৰি আছে মোৰ মূৰত ক্লিপ মাৰি আছে সদায় এইটো কামতে ব্যস্ত হৈ থাকে পাপাকৰ চুলিয়ে নাই মূৰত ভালকৈ সদায় মানে ক্লিপ লগাই থাকে এইবিলাক কৰি আছে আৰু ৰাইজৰ নামঘৰত নামঘৰৰ অলপ কাম কৰি থাকোঁতে আৰু এতিয়া আকৌ ল'ৰাখিনি মিলি পেলাই আকৌ খানা আয়োজন কৰিছে তেনেহ'লে খানা হৈ গ'ল যাওঁ তেনেহ'লে এতিয়া 9:30 হৈ গ'ল অলৰেডি অ' বাবা দা আহক খানা খুনা খাই কৰি আহি গ'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন মানুহৰ ঘৰত খানা খাবলৈ গৈছোঁ সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ লাষ্ট লাগিলে আৰু যি কি নহওক আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে কাইলৈ পুনৰ লগ পাম অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই সকলোকে গুড নাইট আৰু আমাৰ ৰিয়াঞ্চিও এইফালে ফুৰি গ'ল তেনেহ'লে বাই বাই চি ইউ ইন দ্য নেক্সট ব্লগ থেংক ইউ